Hey guys, welcome to my channel. My name is Pankaj Navdas and this is my first video about stock market. So let's get started. আজি আমি এই ভিডিওটোত কথা পাতিম যে ৰিসেন্টলি এটা ৰিপৰ্ট বহুত ভাইৰেল হৈ আছে নাইবা এই ৰিপৰ্টটোৰ পৰা আমাৰ যেটো ষ্টক মাৰ্কেট হয় ষ্টক মাৰ্কেটত বহুত ভলেটাইল হোৱা দেখা গৈছে সো কি হয় এই ৰিপৰ্টটো নাইবা এই ৰিপৰ্টটোৰ পৰা আমি কি জানিব পাৰো যেটো নেকি আমাৰ এডিআৰই এক্সাম নাইবা যিকোনো এক্সামত এই ৰিপৰ্টটোৰ পৰা নাইবা সেবি কি হয় নাইবা এই ৰিপৰ্টটো সেবিৰ বাবে কিয় পাবলিশ কৰিছে নাইবা এই ৰিপৰ্টটো কিহৰ পাবলিশ কৰে কি পাবলিশ কৰে আমি কমপ্লিটলি এই ভিডিওটোত সম্পূৰ্ণভাৱে জানিব পাৰিম সো আহক আমি ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমতে আমি জানিব লাগিব 2023 কি হৈছিল কিয় হিডেনবাৰ্গে পাবলিশ কৰিছিল আদানী ষ্টকৰ ওপৰত এটা নিউজ নাইবা এটা ৰিপৰ্ট সেই ৰিপৰ্টটো কি আছিল সেই বিষয়ে আমি প্ৰথমতে জানি লওঁ তাৰ পিছত আমি এতিয়া ৰিসেন্টলি যেটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্টৰ ওপৰত আমি ভালদৰে জানিব পাৰিম তাৰ আগতে আপোনালোকে জানি লোৱাটো ভাল হ'ব যে হিডেনবাৰ্গ ৰিসাৰ্চ হয় কি এইটো এটা কোম্পানী বুলি আপোনালোকে নৰমালি ভাবি লওক যেটো আমাৰ ফাউণ্ডাৰ আছিল নাথান এণ্ডাৰছন সো এই কোম্পানীটো নাইবা এই ৰিসাৰ্চ ইনষ্টিটিউচনটোৱে কি কৰে যিসকলে নেকি আমাৰ ফাইনেন্সিয়েল যেটো নেকি ফৰেনচিক টুল হয় যেটো আমাৰ ষ্টক মাৰ্কেট হওক যেটো আপোনালোকে দেখা পায় যে যিবোৰ কোম্পানী লিষ্টেড থাকে সেইবোৰ ষ্টক মাৰ্কেটত আপোনালোকে দেখা পায় সো মোষ্টলি যেনেকৈ আমাৰ ইনষ্টিটিউচন আপোনালোকে দেখা পায় যেটো প্ৰথমটো হৈছে আমাৰ বম্বে ষ্টক এক্সচেঞ্জ আৰু এটা হৈছে আপোনালোকৰ নেশ্যনেল ষ্টক এক্সচেঞ্জ সো ইয়াত লিষ্টেড থকা কোম্পানীবোৰৰ ষ্টকবোৰ বেচা কিনে হয় কিছুমান এনেকুৱা ইনভেষ্টৰ থাকে যিসকলে নেকি ষ্টকটো কিনে নাইবা কিছুমানে যেটো নেকি ষ্টকটো বেচে সো ইয়াত প্ৰবলেমটো এনেকুৱা যে যিসকলে এই ষ্টক মাৰ্কেট প্ৰবলেম ক্ৰিয়েট কৰিবলৈ যায় যিসকলে ইৰেগুলেটৰিজ ইউজ কৰি তেহেতসকলে যেটো নেকি ষ্টক মাৰ্কেটত বাবল ক্ৰিয়েট কৰে নাইবা ষ্টক মাৰ্কেটত অফশ্ব'ৰ ফাণ্ডেৰে ফ্লোটিং কৰাব বিচাৰে সেইবোৰৰ ওপৰত হিডেনবাৰ্গ যেটো ৰিসাৰ্চ ইনষ্টিটিউচন হয় তেহেতসকল নাইবা সেই কোম্পানীয়ে ইয়াৰ ওপৰত ৰিপৰ্ট বনায় আৰু মানুহক এৱাৰ কৰিবলৈ চেষ্টা কৰে সো সাধাৰণতে আপোনালোকে হিডেনবাৰ্গ ৰিসাৰ্চ নাইবা ৰিপৰ্ট কি হয় আপোনালোকে বুজি পালে সো এতিয়া আমি নেক্সট আহিম আদানী ৰিপৰ্টৰ ওপৰত 2023 যেটো আমাৰ হিডেনবাৰ্গৰ ৰিপৰ্ট আছিল সেই ৰিপৰ্টৰ মতে গৌতম আদানী হয় তেখেতে কি কৰিছিল তেখেতৰ ফেমিলিয়ে এটা প্ৰাইভেট অফশ্ব'ৰ ট্ৰাষ্ট কোম্পানী যেটো নেকি বেলেগ এখন ষ্টেটত খুলি নিজৰ কোম্পানীত কি কৰিছিল অফশ্ব'ৰ ফাণ্ড ক্ৰিয়েট কৰিছিল মানে ক'বলৈ গ'লে প্ৰথমতে আপুনি এটা কোম্পানী খুলিছে সেই কোম্পানীটোৰ আপোনাৰ ষ্টক ভেলু নাইবা আপোনালোকৰ যেটো ব্ৰেণ্ড ভেলু হয় সেই ব্ৰেণ্ড ভেলু আপোনালোকৰ 2 টকা মানি লওক 2 টকা সেই আপোনালোকৰ ষ্টক ভেলু কিন্তু আপুনি কি কৰিছে আপুনি নিজৰ সেই ব্ৰেণ্ডটো বঢ়াবৰ কাৰণে আপুনি কি কৰিছে সেই পইচাটো যেটো নেকি 2 টকা আপোনালোকৰ ব্ৰেণ্ড ভেলু সেই ভেলুটো বঢ়াবৰ কাৰণে আপুনি এক্সট্ৰা পইচা আপুনি নিজেই বেলেগ দেশত নাইবা বেলেগ ফৰেন কাণ্ট্ৰিত আপুনি নিজে এটা এনেকুৱা ইনষ্টিটিউচন খুলিছে নাইবা এনেকুৱা আপুনি কোম্পানী খুলিছে যেটো নেকি একো ইম্পৰ্টেণ্ট নহয় যেটো নেকি কোম্পানী বুলি আপুনি ক'ব পাৰে বাট সেই কোম্পানীটোৰ দ্বাৰা আপুনি অফশ্ব'ৰ ট্ৰেডিং কৰিব পাৰে আপুনি তাত যিমান পইচা থব সেই পইচাটো আপুনি ঘূৰাই পকাই আনি নিজৰ কোম্পানীত লগাই আপোনালোকে ষ্টকত তাৰ ব্ৰেণ্ড ভেলুটো আপোনালোকে বাবল টাইপত আপোনালোকে ক্ৰিয়েট কৰিব পাৰে আৰু ঠিক তেনেদৰে গৌতম আদানীয়ে কৰিছিল বুলি হিডেনবাৰ্গে এটা ৰিপৰ্ট ওলাইছে আৰু যেতিয়া সেই ৰিপৰ্টটোৰ ওপৰত সুপ্ৰিম কোৰ্টত এটা আবেদন দিছিল নাইবা আবেদন দিয়া হৈছিল সেই আবেদন অনুযায়ী সুপ্ৰিম কোৰ্টে এটা ডিচিশ্যন দিছিল যে যেটো গৌতম আদানীয়ে এটা ৰিপৰ্টত যেটো গৌতম আদানীক কৈছিল যে তেখেতে অফশ্ব'ৰ ট্ৰেডিং কৰিছে নাইবা তেখেতে বাবল ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছে সেইটোৰ ওপৰত তেখেতে কোনো একো এনেকুৱা বস্তুৰ সৃষ্টি কৰা নাছিল বুলি সুপ্ৰিম কোৰ্টে এটা ৰায়দান দিছিল আৰু সেই ৰায়দান অনুযায়ী আদানীক বেদোষী বুলি সাব্যস্ত কৰা হৈছিল সো এতিয়া কথা হৈছে বাবল কি হয় আৰু ষ্টক মাৰ্কেটত ইয়াৰ প্ৰভাৱ কেনেকুৱা হয় সো ইয়াৰ ওপৰত পিচ 360 কো-ফাউণ্ডাৰ যেটো আমাৰ নন প্ৰফিট অৰ্গেনাইজেশ্যন হয় তেখেত হ'ল আমাৰ অমিত গোয়েল তেখেতে কৈছিল ইণ্ডিয়ান মাৰ্কেটছ আৰ এক্সট্ৰিমলি অভাৰভেলুড এণ্ড উই ডোণ্ট চি দিছ ট্ৰেণ্ড being sustained as Indian equities represent the biggest bubble ever in the history of world equity market. So ইয়াত ক'বলৈ বিচাৰিছে যে ইণ্ডিয়াৰ মাৰ্কেট যেটো হয় সেইটো এতিয়া অভাৰভেলুড হৈ আছে আৰু লগতে এটা বাবল ক্ৰিয়েট হৈ আছে সেইটো আমাৰ নেক্সট টাইমলৈকে বা ফিউচাৰলৈকে যদি সেইটো ব্লাষ্ট হয় তেতিয়াহ'লে ষ্টক মাৰ্কেট ক্ৰেছ হোৱাৰ অত্যাধিক সম্ভাৱনা আছে কিন্তু ইয়াৰ বিপৰীতে দ্য সেবি চেয়াৰমেন
দ্য মাধৱী পুৰী বোস তেখেতে কৈছে যে দ্য মাৰ্কেটছ আৰ নট অভাৰ ভেলুড বাট ৰাডাৰ ইট ইজ দ্য ফেইট ডেট দ্য ৱৰ্ল্ড হেজ অন ইণ্ডিয়াছ গ্ৰ'থ মানে তেখেতে ক'বলৈ গৈছে যে আমাৰ যিটো মাৰ্কেট হয় সেইটো অভাৰ ভেলুড বুলি এনেই কনচিডাৰ কৰি আছে যিসকলে কৈ আছে যে অভাৰ ভেলুড হয় সেইটো নহয় এইটো এটা আমাৰ গ্ৰ'থৰ ওপৰত বিশ্বাস যিটোৰ কাৰণে আমাৰ মাৰ্কেটত ইমান এটা ইনভেষ্ট কৰি আছে মানুহে কিন্তু একৰ্ডিং টু আদাৰ নিউজ চেনেল নাইবা বহু এনেকুৱা সংস্থা আছে যিসকলে কৈছে যে এই ষ্টেটমেণ্টটো দিয়াৰ এটাই কাৰণ যে তেখেতে লিংক হৈ আছে গৌতম আদানীৰ লগত যিটো আপোনালোকৰ ফ্ল'টিং নাইবা আপোনালোকৰ অফশ্ব'ৰ ট্ৰেডিং নাইবা অফশ্ব'ৰ পইচা যিটো আমাৰ ষ্টকত দিয়া হয় নাইবা ইনভেষ্ট কৰা হয় তাৰ লগত আৰু নিউজ চেনেলবোৰে এইটো এনেদৰে লিংক কৰিছে যে হিডেনবাৰ্গৰ ৰিপৰ্টটো সেইবাবেই দিছে কাৰণ ছেবিৰ যিটো আমাৰ চেয়াৰপাৰ্চন হয় মাধৱী পুৰী বৌ আৰু তেখেতৰ হাজবেণ্ড ইয়াৰ লগত ৰিলেটেড থকা বাবে আগৰ যিটো কেছ নাইবা ৰিপৰ্ট আছিল সেইটোৰ ওপৰত বেছি ভালদৰে ইনভেষ্টিগেশ্যন কৰা নাছিল চ' প্ৰথমৰ পৰা আমি এইটোৰ বিষয়ে অলপ ভালদৰে জানি লওঁ প্ৰথমতে হৈছে আমাৰ হিডেনবাৰ্গে এটা নতুনকৈ এটা ৰিপৰ্ট পাব্লিছ কৰিছে যিটো হৈছে আমাৰ ছেবি যিটো আমাৰ চিফ হৈছে যিটো আমাৰ মাধৱী বোস আৰু তেখেতৰ এটা ৰিপৰ্টত তেখেতৰ নাম উল্লেখ কৰি কৈছে যে তেখেতৰ এটা গৌতম আদানীৰ লগত এনেকুৱা এটা ৰিলেশ্যন তেখেতে মতলব ক্ৰিয়েট কৰিছে যিটোত গৌতম আদানীয়ে যেনেকৈ অফশ্ব'ৰ ফ্ল'টিং কৰাইছিল পইচাৰ সেই পইচাৰ লগত গৌতম আদানীৰ লগত আমাৰ ছেবি চিফো জড়িত হৈ থকা বুলি এটা নতুনকৈ ৰিপৰ্ট পাব্লিছ কৰিছে আৰু এইটো কিমানলৈকে সত্য এইটো আমি পিছলৈ গম পাম কিন্তু আমি ইয়াৰ ওপৰত সম্পূৰ্ণকৈ কমপ্লিটলি এতিয়া আপোনালোকক বুজাব নোৱাৰিম নাইবা আপোনালোকক ক'ব নোৱাৰিম ইয়াৰ বিষয়ত কিবা নতুন ৰিপৰ্ট আহে নাইবা সঠিক তথ্য আহে তেতিয়াহ'লে মই ইয়াৰ ওপৰত নেক্সট এটা ভিডিঅ' বনাম এতিয়া আমি ছেবি নাইবা ইয়াৰ ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন আমি এই ভিডিঅ'টোত চাওঁ প্ৰথম কুৱেশ্যন দিছ ৱাজ দ্য ফাৰ্ষ্ট চেয়াৰমেন অফ ছেবি নম্বৰ এ জি.ভি. ৰামকৃষ্ণ অজয় ত্যাগী ইউ.কে. সিনহা এণ্ড ডি চি.বি. ভাবে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জি.ভি. ৰামকৃষ্ণ আপোনালোকে বাকী ডেছক্ৰিপশ্যনখিনি তলত লিখা আছে আপোনালোকে পঢ়ি চাব পাৰে মই এতিয়া আপোনালোকক কুৱেশ্যন আৰু এনচাৰটো কৈ যাম আমাৰ নেক্সট কুৱেশ্যনটো হৈছে what is the maximum period for which the SEBI chairman is appointed ইয়াৰ অপশ্যন কেইটা হৈছে 2 year 3 years 4 years and 5 years আৰু ইয়াৰ উত্তৰটো হৈছে 5 years আমাৰ নেক্সট কুৱেশ্যনটো হৈছে which of the following is not an asset management company number 1 Aditya Birla Sun Life AMC Limited B Quant Money Managers Limited C Edelweiss Assets Management Limited and D Tata Consultancy Service answer হৈছে Tata Consultancy Service আমাৰ নেক্সট কুৱেশ্যনটো হৈছে what is the full form of AMFI আৰু ইয়াৰ অপশ্যন কেইটা দেখা পাইছে নম্বৰ এ Association of Money and Finance India B Association of Mutual Funds in India C Authorization of Mutual Funds in India and D Authorization of Money and Finance in India আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে Association of Mutual Fund in India আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Mutual Funds are managed by dash আমাৰ অপশ্যন কেইটা Asset Management Companies B Limited Liability Company C Private Company Limited by Shares and D Unlimited Company আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে Asset Management Companies আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে what is not true for the authority of SEBI ইয়াৰ অপশ্যন কেইটা quasi judicial B quasi executive C quasi legislative and D quasi authority উত্তৰটো হৈছে D quasi authoritative আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে what is prohibited under SEBI ইয়াৰ অপশ্যন কেইটা insider trading open bidding price competition and consumer protection আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে insider trading আমাৰ নেক্সট কুৱেশ্যনটো হৈছে what kinds of operations are regulated under SEBI number 1 depositories number B participants number C custodian of securities and D all of the above আৰু ইয়াৰ answer হৈছে option D all of the above আমাৰ নেক্সট কুৱেশ্যনটো হৈছে SEBI does not provide a platform for dash A stockbrokers B hedge fund investors C portfolio managers and D investment advisor আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে hedge fund investor আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে which of the departments does not
fall under SEBI আৰু ইয়াৰ আমাৰ অপশ্যন কেইটা আছে corporation finance, economic and policy analysis, debt and hybrid securities, and D Ministry of Commerce and Industry আৰু ইয়াৰ শুদ্ধটো হৈছে Ministry of Commerce and Industry. Next question to hold, what is the number of departments under SEBI? আপোনালোকৰ অপশ্যন আছে A 10, B 15, C 20 and D 12 আৰু ইয়াৰ শুদ্ধটো হৈছে C 20. আৰু আমাৰ next question to hold, who was the regulatory authority before SEBI comes into existence? Number A, Controller of Capital Issues. B, Reserve Bank of India. C, National Bank for Agriculture and Rural Development. D, Pension Fund Regulatory and Development Authority. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে Controller of Capital Issues. আমাৰ next questionটো হৈছে when was the Depositories Act passed? Option A 1996, B 1994, C 1992 and D 1997 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1996. আমাৰ নেক্সট কুৱেশ্যনটো হৈছে what is the current ruling cycle under SEBI আৰু ইয়াৰ অপশ্যন কেইটা আছে T+5, T+1, T+2 and T+3 আৰু ইয়াৰ শুদ্ধটো হৈছে T+1. আমাৰ নেক্সট কুৱেশ্যনটো হৈছে what are the two kinds of brokers? Number 1, financial and margin brokers. Number 2, trading and order brokers. Number C, present and asset brokers. Number D, discount and merchant broker. আৰু answer হৈছে discount and merchant broker. আমাৰ next question to is which of the following committees is a SEBI committee? Number A, Financial Standing Committee. Number B, Public Accounts Committee. Number C, Mutual Fund Advisory Committee. And number D, Estimate Committee. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে Mutual Fund Advisory Committee. Next question to হৈছে who is the current chairman of SEBI? আৰু ইয়াৰ শুদ্ধ উত্তৰটো চাগে সকলোৱে জানে Madhavi Puri Bose. Our next question to is where are the headquarters of SEBI located? Option Mumbai, Delhi, Pune and Chennai. Are we শুদ্ধ উত্তৰটো হৈছে Mumbai. Our last and important question to is in which year was SEBI established? Option 1987, 1992, 1962 and 1953. Answer is 1992. যদি ভিডিওটো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব আৰু এটা সাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।